हेलो एवरीवन वेलकम बैक टू माय अनदर ब्लॉग। আজি হৈছে বুধবাৰ আৰু এতিয়া বাজিব হৈছে আবেলি 5টা। এয়া ৰাতিপুৱাতে ব্ৰেকফাষ্ট। আজি এওঁক দেখাবই নোৱাৰিলোঁ, অকণমান সোনকালেও গৈছে অন দিনাতকৈ। আৰু এয়া মোৰ কাৰণে লৈছোঁ এটা এগ পোষ্ট আৰু এইফালে মাৰ কাৰণে বহাইছোঁ মাৰ ভাত। এয়া মই লৈছোঁ। এনেকৈ বাৰু কোনে কোনে ভাল পায় এয়া অকণমান দেখাই দিওঁ ৰ'ব। ভিতৰটো যে অকণমান ঢিলা ঢিলা হৈ থাকে, এয়া চাওকচোন অকণমান দেখাই দিছোঁ। সেয়া মানে য়েল্লো পাৰ্টটো অকণমান ঢিলা ঢিলা হৈ থাকে, মই ভাল পাওঁ। আৰু ব'লক এতিয়া খায়ো লওঁ। ৰুটি এখনেই লৈছোঁ কাৰণ চাহ একাপ মই অলৰেডি খালোঁ এওঁৰ লগতে। তাৰপিছত এওঁ যোৱাৰ পাছলৈ একদম ভোক লাগি যায়গৈ, এনেকৈয়ে ব্ৰেকফাষ্টটো লৈছোঁ। আৰু ব'লকচোন এয়া খাই মেলি উঠি যাওঁ। দিনটোনো কি কৰোঁ কি নকৰোঁ অকণমান দেখাই থাকোঁ। এয়া লৈছোঁ ক'লা সৰিয়হ আৰু অকণমান লৈছোঁ হালধীয়া, বগা সৰিয়হ বুলিয়ে কয়। সেয়া লৈছোঁ। যিমান মানে পৰিমাণটো নিজৰ আন্দাজ অনুসৰি ল'ব, বস্তু কিমান বনাব সেই অনুপাতে এইখিনি মাৰ ভাত মাক দি আহোঁ। এতিয়া আহিছোঁ কিটচেনলৈ। অনদিনাৰ দৰে একেই আৰু এওঁ গ'ল, আজি দেখুৱাই নহ'লে কি খোৱালোঁ কি খোৱালোঁ। তাৰপিছতে ব'লক বাৰু একো নাই, একদম চিম্পুলেই। আজি ছজনা ঠাৰি কেইডালমান বনাম, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ কেনেকৈনো কৰোঁ। আৰু বাৰীৰে শাক কেইডালমান আছে তাকো দেখাই দিম। ব'লক এডাল ছজনা, ইয়াতে মই আলু এটাও দিম, ব্যৱহাৰ কৰিম। পিঁয়াজ আলু এইবিলাক মই কাটি পেলাই দেখাই আছোঁ। আৰু এইখিনি হৈছে বাৰীৰ শাক, এইকেইডাল বৰ বেছি নহয়, এইকেইডাল মই কাটি লওঁ। প্ৰথমতে মই শাকখিনি কাটি লওঁ। শাক এইকেইডালেই, তথাপিতো আৰু আনিছোঁ যেতিয়া মই বনাই দিওঁ। ফুলি গৈছে। এইখিনি মই আলু লৈয়ে লৈছোঁ। আৰু এই আলুখিনি যে মই চজিনাত দিবলৈ লৈছোঁ। ধুনীয়াকৈ কাটি লওঁ সমান চাইজত। আৰু মই ইয়াতে এটা পিঁয়াজো ব্যৱহাৰ কৰিম, দেখাই আছোঁ বাৰু। আৰু সৰিয়হকেইটা ধুই ল'লোঁ। এইকেইটা মই গুটি গুচাই থৈছোঁ, সৰু সৰু 3টা বিলাহী। এতিয়া মই ইয়াতে জলকীয়া নিদিওঁ, যিহেতু মা অকণমান খাব। আৰু ব'লক এতিয়া কেনেকৈনো বনাওঁ অকণমান দেখাই দিওঁ। একদম সহজ ধৰণে বনাম, সকলোৱে জানে বাৰু, তথাপিতো অকণ দেখাই দিছোঁ। এইফালে লৈছোঁ আদা নহৰু থেতেলিয়াই, ইয়াত দিছোঁ অকণমান ক'লা জিৰা আৰু পিঁয়াজ। পিঁয়াজখিনি ভজা যোৱাত দিছোঁ আদা নহৰু। মই ৰেড চিলি ব্যৱহাৰ কৰা নাই, আপোনালোকে কৰিব, মোৰ খোৱা মানুহ নাই। মই আলু একেলগে দিছোঁ, একেলগে সিজি যাব। আৰু মই চজিনাৰ কোমলীয়া ঠাৰি বনাইছোঁ, বেছি টান নহয় এইকেইডাল। এতিয়া মই মিডিয়াম ফ্লেমত এইখিনি সিজিবলৈ দিম, অকণমান সময় সিজিব লাগিব। আৰু অকণমান সময় ঢাকোন মাৰি থৈ দিম। আৰু এচাতে খুন্দনাটোত লাগি আছিলে আদা নহৰু, সেইকণ দি দিছোঁ এচাতে। আৰু এতিয়া মই সৰিয়হ আৰু বিলাহীৰ পেষ্টটো দি দিছোঁ। পুনৰ অকণমান সময় মই ঢাকি পেলাই সিজিবলৈ দিম। আমালে কাঢ়ি থলোঁ, এতিয়া আমালে দিম জলকীয়া। যিখিনি জ্বলা ওলায় আৰু উপায় নাই, আগতে সৰিয়হৰ লগতে পিচি দিলে বেছি ধুনীয়া ওলায়। এতিয়া মই গেছ অফকৈ দিছোঁ আৰু ব'লক এতিয়া কাঢ়ি থওঁ। আৰু চজিনাৰ ভাজিখন খাই বাৰু কোনে কোনে ভাল পায়, মোৰ হ'লে বিৰাটেই প্ৰিয়। আৰু তাতোকে যে আমাৰ স্বাস্থ্যৰ কাৰণে বিৰাটেই উপযোগী। অকণমান ব্যৱহাৰ কৰিম মই ধনিয়া। আৰু চজিনাৰ ভাজিখন খাবলৈ কিন্তু বহুতেই ধুনীয়া লাগে, আৰু ময়ো বহুত ভাল পাওঁ। আৰু বতৰৰ বস্তু বতৰত খাবলৈ সকলোৱে চেষ্টা কৰিব লাগে। আৰু আমাৰ স্বাস্থ্যৰ কাৰণে চজিনাত বহুত উপকাৰিতা আছে, গতিকে খাব। আৰু ব'লক এইবাৰ বনাই লওঁ শাককেইডাল। এই শাককেইডালৰ একে লেঠাটো মাৰি লওঁ, তাৰপাছতহে আজৰি। এয়া দিছোঁ তেল, অকণমান ক'লা জিৰা, অকণমান পিঁয়াজ, আৰু এয়া আদা নহৰু। নিদিলেও কথা নাই, দিলে ভাল লাগে। আৰু সকলোখিনি ভজা যোৱাত দি দিলোঁ শাকখিনি, অকণমান বিলাহী, বাছ লেঠা ছিগি গ'ল। খাবলৈ কিন্তু বহুত ভাল হয়। নিমখ দিলোঁ, হালধি দিলোঁ, অন্য একো মা মছলা নিদিওঁ। ঢাকি থৈ দিম কম জুইতে। কাৰেণ্টটো কাটিলে, ঘৰত কিবা কাম চলি আছে, সেইকাৰণে আন্ধাৰ হৈছে আৰু উপায় নাই। মোৰ শাককণ একদম চাটনিৰ নিচিনাকৈহে খাব লাগিব। একদম অকণমান শাক কাঢ়ি থলোঁ, পটককৈ হৈ যায়। আৰু এয়া শাক মোৰ ৰেডি হৈ গ'ল। ব'লক এতিয়া ভাতটো খাই লওঁ। ভাজি চজি বহুত আছে, কিন্তু লোৱা নাই দেই, চজিনা আৰু লৈছোঁ শাক। আৰু দেখাই দিছোঁ ৰ'ব, এইফালে আছে দালি,
সেইফালে মাছ জায়ে দিছে আৰু ইয়াক খাই লওঁ ছজিনা কেনেকুৱা হৈছে ব'লক কৈও লওঁ একদম কুমলীয়া ছজিনা বৰ ধুনীয়া মজা বহুত টেষ্টি একদম দেই আৰু তেন্তে আজিলৈ আহোঁ